এটা কথা বহুত ভাল লাগি আছে, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। দুখৰ দিনতো ভাল লগা কথা আছে। সেইটো হ'ল যে ইমান আপাৰ আছামত ইমান মানে ভয়ানক ধৰণৰ বানপানী, যিটো জীৱনতো হোৱা নাছিলে। মানুহৰ অৱস্থা খুবেই বেয়া কণ্ডিশ্যন কৰি দিছে। কাৰণ ইমান বছৰত মোক ককা দেউতাহঁতেও ক'ব নোৱাৰে যে তাতে বানপানী হৈছিলে। কিন্তু এতিয়া হ'ল, যিয়েই নহওক যেনেকৈ নহওক হৈছে, মানুহৰ কষ্ট হৈছে, জন্তু জানোৱাৰৰ কষ্ট হৈছে। এনেইতো আমি দেখা পাওঁ মানে মিলাপ্ৰীতিটো অলপ কমেই আছে আমাৰ অসমত, বহুত কথা লৈ ইছ্যু আছে। এইটো কথাই ভাল লাগিছে, এনেকুৱা এটা নেচাৰেল কেলামিটি বুলি ক'ব লাগিব। একদম মানে গোটেই অসম মানে একত্ৰিত হৈ গৈছে আৰু মৰমটো ফিল কৰিছোঁ, মানুহৰ চিম্পেথিটো ফিল কৰিছোঁ, মানুহৰ সহানুভূতি ফিল কৰিছোঁ, বহুত ভালকৈ ফিল কৰি আছোঁ। মানুহ বিপদৰ টাইমত ইজনে সিজনক কেনেকৈ হেল্প কৰে। এইটো টাইমত কোনেও মানে ধৰ্মলৈ চিন্তা কৰা নাই। যেনেকৈ বানপানীয়েও মানে আহোঁতে ইমান ভয়ানক ধৰণে আহোঁতেও ভাবি চিন্তি কাক উটুৱাম কাক নুটুৱাম সেইটো ভাবা নাই। মানুহেও সেইদৰেই কাক মানে আমি ৰিলিফ দিম, কাক চিম্পেথি দেখাম, এইটো ভাবা নাই। চবেই সমানেই মানে গৈ পেলাই আপাৰ আছামত মানে এতিয়া মানে গাড়ীৰ মেলা লাগিছে, ৰিলিফ কেম্পৰ মেলা লাগিছে। আৰু ডাঙৰ ডাঙৰ মিলিনিয়াৰসকলেও মানে বহুত ডনেশ্যন দিছে, নাম মেনশ্যন নকৰোঁ। আমাৰ চৰকাৰেও বহুত কৰি আছে আৰু আগতে কৰি থাকিব। কাৰণ বহুত টাইম লাগিব, সেইখিনি মানুহৰ অলপ ওপৰলৈ উঠাই আনিবলৈ বহুত টাইম লাগিব। কাৰণ তেওঁলোকে অকল ঘৰ বাৰীয়ে মানে সম্পত্তিয়েই উটাই লৈ যোৱা নাই, তেওঁলোকৰ মানসিক স্থিতিটোকো উটুৱাই নিছে। সেইখিনি ঘূৰাই আনিবলৈ সেইটো কথাই ভাল লাগিছে যে ইমান মানুহ গৈছে যে মানুহৰ মানসিক যিটো ভাঙি পৰিছিলে সেইটোৰ পৰা উঠি আহিবলৈ সহায় হ'ব। সেইটো দেখি খুবেই ভাল লাগিছে যে মানুহ ইমান মানে নিজে পাৰা নোৱাৰাই চবেই গৈছে। যিমান পাৰে, যদি নিজেও ডনেশ্যন মানে দিব পৰা নাই ৰিলিফ, তেনেহ'লে ফাণ্ড ৰেইজ কৰি হ'লেও তেওঁলোকে গৈ আছে। আৰু ইমান বেছি মানে মানুহৰ মৰম দেখা পাইছোঁ, সেইটো দেখি বেছি ভাল লাগি আছে। একচুৱেলি বহুত বেছি ভাল লাগি আছে যে মানুহে মানুহৰ বাবে এই কথাটো সঁচা হয়। আগতে ভাবিছিলোঁ গানতে নেকি মানুহে মানুহৰ বাবে, এইবাৰ মানে বহুত ধুনীয়াকৈ ফিল কৰিব পাৰিছোঁ মানুহৰ বাবে। আৰু মানুহখিনি সোনকালে উঠি আহিব। আৰু মানুহখিনি এটা প্ৰব্লেম হৈ আছে যে মানুহখিনি এতিয়া এইটো টাইমত মানে ঘৰ চাফা কৰা, ইমান পলহ পৰিছে, সেইখিনি মানে পলহখিনি চাফা কৰিবলৈ বহুত এনাৰ্জি লাগিব, বহুত মানসিক স্থিতিটো ঠিক লাগিব। কিন্তু সেইখিনি নকৰাকৈ তেওঁলোকে ৰিলিফৰ কাৰণে দৌৰাদৌৰি কৰিব লগা হৈছে, মানে একদম ভিতৰৰ এলেকাৰ মানুহখিনি। কাৰণ ৰিলিফ আহি গুচি যাব, তেওঁলোকে গম নাপাব। গতিকে ঘৰ চাফা কৰা থৈ পেলাই ৰিলিফ চিন্তা কৰিব লগা হৈছে। ৰিলিফটো ল'ব লাগিব নগ'লেতো নাপাব। ঘৰৰ ভিতৰত বহি থাকিলে বহুতকে দিব, ঘৰৰ ভিতৰত থাকি পোৱা নাই। আৰু বহুত ৰিলিফ কেম্প একদম ঘৰৰ গেটলৈকে গৈছে, ঘৰৰ ভিতৰলৈকে গৈছে। গতিকে মানুহখিনি কৰিবলৈ সাহস গোটাব পৰা নাই, এইখিনি কেনেকৈ চাফা কৰিব। পথাৰটো পথাৰ, ঘৰৰ ভিতৰখিনি চাফা কৰা বহুত ডাঙৰ কথা হৈছে। কাৰণ এক আঁঠু মানে পলহ পৰিছে। মানুহ মানে যেতিয়া আপোনালোকে, মই এইটো ৰিকুৱেষ্ট কৰিব খোজোঁ, যিসকল গৈছে য়ং জেনেৰেশ্যন, তেওঁলোকে ৰিলিফ দিয়াৰ লগে লগে পাৰিলে অকণমান শ্ৰমদানো কৰিবলৈ চেষ্টা কৰিব। অকণমানকৈ, বহুত বেছি কৰিব নালাগে, সম্ভৱো নহয়। চবেই যদি অলপ অলপ কৰি আহে, অলপ সেইটো ৰিলিফৰ নিচিনাই হ'ব। গতিকে আপোনালোকে সেইটো কৰিব বুলি ভাবিছোঁ আৰু চেষ্টা কৰিব। বহুতে কৰি আছে, মই ভিডিঅ'ত দেখিছোঁ, কোৰ লৈ পেলাই অকণমান চাফা কৰি দি আছে। কাৰণ মানুহখিনি মানসিকভাৱে একেবাৰে ভাঙি পৰিছে। যেতিয়া চবেই গৈ লগ দিব, তেতিয়া মানুহৰ উৎসাহ জাগিব। উৎসাহত মানে যে খোৱাখিনি পাই আছে, চব কাপোৰ কানিও দি আছে, চৰকাৰেও দিব, ৰাইজেও দি আছে। সেইটো দেখি সঁচাকৈ মানে বিপদৰ টাইমত কিবা যে এটা ভাল লগা মানে অনুভৱ কৰি আছোঁ যে মানুহ কিমান মানে আমি এনে ধৰিব নোৱাৰোঁ মানুহৰ মানসিক হেৰিটো। কিন্তু এই বিপদত পৰিলেহে দেখা যায় মানুহে মানুহৰ বাবে কিমান পৰিমাণে সহযোগ কৰে। সেইটো দেখি মোৰ বহুত ভাল লাগিছে। গতিকে বহুত দিন কৰিব লাগিব এইখিনি মানুহৰ কাৰণে, কাৰণ পটককৈ উঠি আহিব নোৱাৰিব। চবেই
মানে একেলগে জাম কৰি যোৱাতকৈ মানে পুৰা মাহটোৱে চবেই গৈ থাকক ফাণ্ড ৰেজ কৰি হ'লেও, আৰু যোনে যিমান পাৰে লাজ কৰিব নালাগে, অলপ চলপ হ'লেও দিব। চবেই দি পেলাই নিজৰ যিটো কৰ্তব্য, চবেইতো যাব নোৱাৰে, গতিকে নোযোৱাকো দিব পাৰি, সেইটো সুবিধাটো আছে। যোনে ফেচবুক চাই তেওঁলোকে গম পায়, বহুতে বহুত দি আছে। গতিকে আপোনালোকেও অলপ চলপ যোনে যেনেকৈ পাৰে দিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ।